নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজনেছ নৰ্থ ইষ্ট আজি কিছু দিনৰ পৰা দেখা গৈছে যে সামাজিক মাধ্যম হওক নিউজ পেপাৰ হওক বা নিউজ চেনেলত হওক এপেক্স বেংক সম্পৰ্কে কিছু বাতৰি প্ৰচাৰ হৈ আহিছে কোন সঁচা কোন মিছা আমি ক'বলৈ নাযাওঁ কিছু লোকে বিৰোধ কৰিছে কিছু লোকে সমৰ্থন কৰিছে বিভিন্ন লোকৰ বিভিন্ন মত কিন্তু আমি এপেক্স বেংকৰ যি সঁচা কাহিনী বা 1948 চনৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা এপেক্স বেংকৰ যি যাত্ৰা এই সমূহ তথ্য লাভ কৰিবৰ বাবে আমি এক গ্ৰাউণ্ড জিৰো ৰিপৰ্ট কৰিবৰ বাবে আমি গৈছিলো সৰুপথাৰ সমষ্টিলৈ কিয়নো সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক বিশ্বজিৎ ফুকন তেখেত বিধায়ক হোৱাৰ উপৰিও এপেক্স বেংকৰ বৰ্তমানৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে বিজনেছ নৰ্থ ইষ্টৰ আগত যিসমূহ তথ্য দাঙি ধৰিলে এই তথ্যৰ ভিত্তিত আমি এক প্ৰতিবেদন আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো এই প্ৰতিবেদন কোনো ৰাজনীতিৰ লগত জড়িত নহয় কিয়নো বিজনেছ নৰ্থ ইষ্টে কোনো ৰাজনীতি ইস্যু বা কোনো ৰাজনীতি কথা বতৰা আমি প্ৰচাৰ নকৰো এই যি প্ৰতিবেদন কেৱল ব্যৱসায়ৰ লগত জড়িত আৰু আমি যিসমূহ তথ্য তাৰ পৰা আহৰণ কৰিছিলো কেৱল ব্যৱসায়ৰ লগত জড়িত তথ্য আমি আহৰণ কৰি আনিছিলো এই তথ্যসমূহৰ ভিত্তিত এক প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছো আৰু লগতে আমি যিমান দূৰ গম পাইছিলো বা তেওঁ আমাৰ আগত যেনেদৰে মন্তব্য কৰিছিল আজি কিছুদিনৰ পূৰ্বে যি বিত্তীয় বৰ্ষ শেষ হৈছে 2024-25 বিত্তীয় বৰ্ষত সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি এপেক্স বেংকৰ যি অপাৰেটিং প্ৰফিট এই অপাৰেটিং প্ৰফিট তেওঁলোকে 70 কোটি 95 লাখৰ খৰচ হৈছেগৈ বিশ্বজিৎ ফুকনে মন্তব্য কৰা ধৰণে এই প্ৰফিট হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰফিট কিয়নো ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ পূৰ্বে এনে ধৰণৰ প্ৰফিট এপেক্স বেংকত হোৱা নাছিল বৰ্তমানৰ চেয়াৰমেন গৰাকীয়ে আৰু বহুকেইটা তথ্য আমাক দাঙি ধৰিছে যি নিবিদা প্ৰচেছ আমি দেখি আছো সামাজিক মাধ্যমত যে টেন্ডাৰ প্ৰচেছটোক লৈ বহুত তথ্য বহুলোকে দিছে বহুলোকে তেওঁ অমত কৰিছে বহুলোকে বিৰোধ কৰিছে কিন্তু তাৰ পিছতো আমি যি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আমি কৰিবলৈ গৈছিলো এই গ্ৰাউণ্ড জিৰো ৰিপৰ্টত আমি দেখিছো তেওঁলোকে এই টেন্ডাৰ প্ৰচেছ সম্পূৰ্ণ নিকাভাৱে কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পূৰ্বে যিমান কোটি 28 কোটি টকাৰ টেন্ডাৰৰ কথা কোৱা হৈছে আৰু বৰ্তমানেও যি 38 কোটি টকাত টেন্ডাৰ প্ৰক্ৰিয়া শেষ কৰিছে এই সম্পৰ্কেও বিশ্বজিৎ ফুকনে বহু তথ্য দাঙি ধৰিছে তেওঁ লগতে কৈছে যে এপিএসসি আৰু এডিআৰইৰ যি ধৰণে ট্ৰান্সপাৰেন্ট অৰ্থাৎ স্বচ্ছ আৰু নিকা ধৰণে পৰীক্ষা হয় এনেদৰে এপেক্স বেংকৰো যি বাছনি পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে আৰু লগতে 250 গৰাকী মেধা ছাত্ৰ ছাত্ৰীয়ে মেধা যুৱক যুৱতীয়ে এপেক্স বেংকত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে সম্পূৰ্ণ নিকা প্ৰচেছেৰে ইয়াৰ উপৰি এপেক্স বেংক সম্পৰ্ক বহুকেইটা তথ্য এপেক্স বেংকৰ কিমান উন্নতি হৈছে এপেক্স বেংকত পূৰ্বতে কেনেধৰণে অনিয়ম চলি আছিল বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষ হোৱাৰ পিছত বিশ্বজিৎ ফুকন অধ্যক্ষ হোৱাৰ সময়ত অৰ্থাৎ মুখ্যমন্ত্ৰীৰ যি এইটো পিৰিয়ড অধ্যক্ষতাৰ ইয়াৰ পূৰ্বতে কিন্তু এপেক্স বেংকৰ ইমান লাভ হোৱা নাছিল আৰু লগতে এপেক্স বেংকৰ কাম-কাজ বহু পৰিমাণে বন্ধ হৈ গৈছিল আৰু ইয়াৰ পূৰ্বৰ চৰকাৰখনে এপেক্স বেংক বন্ধ কৰিবৰ বাবে তেওঁলোকে উঠি পৰি লাগিছিল বুলি মন্তব্য কৰিছে বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু তেওঁ এই সম্পৰ্কে আৰু বহু তথ্য দিছে বিজনেছ ভিত্তিক তথ্য দিছে আমি বিজনেছ নৰ্থ ইষ্টৰ দৰ্শকসকলকো এই তথ্য দেখুৱাম যি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আপোনালোকে চাই থাকিব সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথাও তেওঁ কৈছে কিন্তু এপেক্স বেংকৰ যি এই প্ৰচেছ এপেক্স বেংকৰ নিবিদা প্ৰচেছ হওক বা ব্যৱসায়িক দিশ হওক কিমান লাভ হৈছে এপেক্স বেংকৰ বা কনজিউমাৰ কিমান ফুটফল কিমান হৈছে তেওঁ এই বিষয়ে কৈছে চাওক বিজনেছ নৰ্থ ইষ্টৰ এই এক্সক্লুসিভ প্ৰতিবেদন নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজনেছ নৰ্থ ইষ্ট আজি আমি উপস্থিত হৈছোহি সৰুপথাৰ সমষ্টিত আৰু সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি বাসগৃহত উপস্থিত হৈছো যিহেতু তেখেত এপেক্স বেংকৰ চেয়াৰমেন আমি তেওঁৰ পৰা সমষ্টিৰ লগতে আমি বিশেষকৈ আজি ৰাজনীতিৰ কথা নহয় আমি এপেক্স বেংকৰ কথা পাতিম এপেক্স বেংকৰ যি যাত্ৰা এই যাত্ৰাৰ কথা আমি তেওঁৰ পৰা জানিব পাৰিম Welcome to Business North East. প্ৰথমতে আপোনাক কংগ্ৰেচুলেশ্যনছ দিছো আমাৰ ফালৰ পৰা কিয়নো এবাৰ আপুনি ৰেকৰ্ড ব্ৰেক কৰিছে এপেক্স বেংকৰ ফালৰ পৰা কিয়নো এবাৰ প্ৰথমবাৰৰ বাবে যি দুদিন আগতে বিত্তীয় বৰ্ষ অন্ত পৰিছে তাত আপোনালোকৰ অপাৰেটিং প্ৰফিট 70 কোটি 95 লাখ টকা হৈছে যেটো আপুনি নিজেই কৈছে যে ৰেকৰ্ড ভংগ কৰিছে কি ক'ব এই প্ৰসংগত এপেক্স বেংকটো হ'ল অসমীয়া মানুহৰ এটা জাতীয় অনুষ্ঠান 1948 চনত স্থাপন কৰা এই অনুষ্ঠানটোৱে বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহি
বৰ্তমান সময় পাইছেহি আৰু এই সময়ছোৱাত বহু ধৰণৰ উত্থান পতন হওঁতে এনেকুৱা সময়ো পাৰ হৈ গৈছে যেতিয়া এপেক্স বেংকটো বন্ধ হৈ যাব নেকি সেই ধাৰণাও মানুহৰ মনত আছিলে আৰু তেনে এটা অৱস্থাৰ পৰা যি সময়ত আমাৰ কেপিটেল নিগেটিভ আছিলে জনসাধাৰণে জমা থোৱা পইচাৰ 100 কোটি টকা ওলাই গৈছিলে 500 কোটি টকা জমা আছিলে 100 কোটি ওলাই গৈছিলে তেনেকুৱা এটা অৱস্থাৰ পৰা আহি আজিৰ তাৰিখত আমাৰ 3,500 কোটি টকা জমা আছে আৰু 150 কোটি টকা আমাৰ নিজৰ পুঁজি কেপিটেল গঠন হৈছে অৰ্থাৎ 100 কোটি টকা যিটো আছিলে মাইনাছত সেইটো প্লাস কৰি 150 কোটি হোৱা মানে এই সময়ছোৱাত যেতিয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেংকৰ অধ্যক্ষ পদ গ্ৰহণ কৰিলে তাৰ পাছত মই অধ্যক্ষ হলো এই সময়ছোৱাত আমি প্ৰায় 250 কোটি টকা এপেক্স বেংকৰ পুঁজিলৈ আগবঢ়াবলৈ সক্ষম হৈছো কেপিটেল হিচাপে আৰু এই বছৰ অপাৰেটিং প্ৰফিট সৰ্বাধিক হৈছে 70 কোটি টকাতকৈ বেছি হৈছে এইটো মই ভাবো এপেক্স বেংকৰ ইতিহাসত আটাইতকৈ ডাঙৰ কথাটো হয় যিকোনো এটা জাতীয় অনুষ্ঠান বা যিকোনো এটা অসমৰ ৰাইজৰ অনুষ্ঠানত আজিলৈকে এনে ধৰণৰ এটা বৃহৎ প্ৰফিট হোৱাটো উদাহৰণ নাই যোৱাবাৰ আমি ভাল ফলাফল দেখুৱাইছিলো যোৱাবাৰ অপাৰেটিং প্ৰফিট 61 crore আছিলে বিভিন্ন ধৰণৰ প্ৰভিজন বা এইবিলাক কৰাৰ পাছত আমি 30% ইনকাম টেক্সও দিওঁ আমাৰ নেট প্ৰফিটটো অলপ কমি যায় এই বছৰো টেক্স দিয়াৰ পাছত প্ৰভিজন কৰাৰ পাছত নেট প্ৰফিটটো হয়তো আমাৰ ইমান বেছি নহব 30% ইনকাম টেক্সে দিব লাগিব প্ৰভিজন কিছু কৰিব লগা হয় ডিপ্ৰিচিয়েচন আহে যেটো ক্যাপিটাল ইনভেষ্টমেন্টৰ ওপৰত এটা ডিপ্ৰিচিয়েচন আহে ক্যাপিটাল আমাৰ যিখিনি আছে ফিক্স এসেটৰ ওপৰটো কিছুমান এনেকুৱা যিখিনি কম্পিউটাৰ থাকে যিখিনি হাৰ্ডৱেৰ থাকে তাৰ ডিপ্ৰিচিয়েচন আহিব কিন্তু 70 কোটি টকাতকৈ অধিক এটা বিত্তীয় বৰ্ষত এপেক্স বেংকে অপাৰেটিং প্ৰফিট কৰিব পাৰে সেই কথাটো অসমৰ মানুহৰ মানে ভবাৰ অগোচৰ আছিলে তেওঁলোকে কেতিয়াও ভাবিব নোৱাৰিছিলে আৰু সেই পৰ্যায়ৰ পৰা এতিয়া পোৱালৈকে মই ভাবো অসমৰ ৰাইজৰ আশীৰ্বাদত এপেক্স বেংকৰ কৰ্মচাৰীসকলৰ একাগ্ৰতা সিনসিয়াৰিটি তেওঁলোকৰ ডেডিকেশন এই সকলোবিলাক সংযোজিত হৈ বেংকটোৱে এই 70 কোটি টকাতকৈ বেছি প্ৰফিট কৰিছে এটো এনেকুৱা নহয় যে ইয়াত কেৱল board of directors chairman কোনোবা নিৰ্দিষ্টজনে ক্ৰেডিট লব আমাৰ ব্ৰাঞ্চ আছে 67টা 4টা নে 5টা ব্ৰাঞ্চ বাদ দি বাকি সকলো ব্ৰাঞ্চত এবাৰ প্ৰফিট হৈছে এনেকুৱা এটা সময় আছিল যেতিয়া 67টা ব্ৰাঞ্চৰ ভিতৰত 5টা বা 6টা ব্ৰাঞ্চত প্ৰফিট হৈছিল বাকি সব ব্ৰাঞ্চতে লছ হৈছিল এইখিনি স্যাৰ আপোনাৰ কাৰ্যকালৰ পূৰ্বতে মই মোৰ কাৰ্যকালৰ বুলি নকওঁ এই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চেয়াৰম্যান আছিল তাৰ আগৰ কথা কৈ আছো তাৰ আগত প্ৰায় আমাৰ 50% তকৈ বেছি ব্ৰাঞ্চত আমাৰ লছ হৈছিল আৰু সেই পৰ্যায়ৰ পৰা আহি আমি প্ৰায় 90% ব্ৰাঞ্চত প্ৰফিট কৰিবলৈ সক্ষম হৈছো গতি এইটো মই ভাবো কোঅপাৰেটিভৰ যেটো হিষ্ট্ৰি তাত অসমৰ বেংকিং হিষ্ট্ৰিত বা অসমৰ জাতীয় জীৱনত এটা বৰ উল্লেখযোগ্য কথা আৰু যদি আমি আপোনাক সুধো 2009 চনৰ পিছৰ পৰা এপেক্স বেংকৰ আপোনাৰ যি ডিজিটেল প্লেটফৰ্মৰ পৰিৱৰ্তন কেনেকুৱা ধৰণৰ হৈছে তাৰ মানে ইয়াৰ আগত যেতিয়া এপেক্স বেংক চলি আছিল তেতিয়া কোনো সফটৱেৰ নোহোৱাকৈ কাৰোবাৰ সফটৱেৰ পাৰচেজ নকৰাকৈ বেংকটো চলি আছিল কম্পিউটাৰটো আছে কিন্তু তাৰ সফটৱেৰটো পাইৰেটেড সফটৱেৰ আছিল কোনো কিনা সফটৱেৰ নাছিল তেনেকৈ বেংকটো কম্পিউটাৰাইজ আৰম্ভ হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া দায়িত্ব ললে তাৰ পাছৰ পৰা সফটৱেৰ হল আৰু সেই তেতিয়াই প্ৰথম বেংকৰ যেটো ডিজিটেল প্লেটফৰ্ম কোৰ বেংকিং ষ্টাৰ্ট হল আমি এটা বেংকত পইচা থলে বেলেগ এটা বেংকত ৰিফ্লেক্ট কৰে তাত উলিয়াব পাৰি ঠিক তেনেকৈ গোটে বেংকটোৰ এটা নেটৱৰ্কিং যি হল সেই প্ৰক্ৰিয়াটো আৰম্ভ হল কিন্তু এই প্ৰক্ৰিয়াটো একেদিনাই হোৱা বস্তু নহয় আমি ম্যানুৱেলি যিখিনি একাউন্ট আছিলে সেইখিনি মাইগ্ৰেট কৰি পুৰা সিস্টেমলৈকে নিয়ালৈকে কেবা বছৰ সময় লাগে ইভেন আমাৰ গোটেইখিনি কৰালৈকে মই যিমানদূৰ মোৰ মনত আছে মই চেয়াৰম্যান হোৱাৰ পাছতে আমি 100% অনলাইন সিস্টেম কৰিব পাৰিছো তাৰ আগতে প্ৰভিজন আগতে ম্যানুৱেলি কৰা হয় ম্যানুৱেলি প্ৰভিজন কৰিলে প্ৰভিজনত বেলেন্স शीटত কৰবাত প্ৰফিট লছত এডজাস্টমেন্টত খেলিমেলি হ'ব পাৰে কিন্তু যেতিয়া আমি কম্পিউটাৰ সিস্টেমত
বেলেঞ্চ শ্বীটটো ৰেডি কৰিছোঁ ইয়াত যিটো ৰিজাল্ট আহিছে এইটো ছিষ্টেমে আনিছে ইয়াত কোনো মেনিপুলেশ্যনৰ বা কোনোবা ধৰণৰ ক'ৰবাত যোগ বিয়োগ কৰাতে ভুল হোৱাৰ সম্ভাৱনা নাই গতিকে এই পৰ্যায়ত আহি এতিয়া আমি বেংকটো আগুৱাই লৈ গৈছোঁ আপোনাৰ কাৰ্যকালত বা আপোনাৰ পূৰ্বতে অধ্যক্ষ আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ কাৰ্যকালৰ পিছত এপেক্স বেংকৰ শাখা এক্সটেণ্ড হৈছে নেকি আচলতে কি এপেক্স বেংকৰ শাখা আমি বঢ়োৱা নাই ইয়াৰ মূল কাৰণটো হ'ল যে ৰিজাৰ্ভ বেংকৰ যি গাইডলাইন তেওঁলোকৰ যি ইনষ্ট্ৰাকশ্যন আমাক নতুনকৈ ব্ৰাঞ্চ বঢ়াবলৈ দিয়া নাই আৰু যিহেতু অসমখন বহুত ডাঙৰ ৰাজ্য নহয় মূল চহৰসমূহ 67টা ব্ৰাঞ্চে কভাৰ কৰিছে এতিয়া বাকী বেংকবিলাকেও আহি গাঁৱে ভূঞে বিভিন্ন ঠাইত তেওঁলোকে এগ্ৰেছিভ বেংকিং কৰিছে ব্ৰাঞ্চ খোলাতকৈ এক্সিষ্টিং ব্ৰাঞ্চবিলাকৰ বিজনেছ বেছি কৰাটো আমাৰ কাৰণে বেছি প্ৰয়োজনীয় কথা আৰু এতিয়া আমি যদি এপেক্স বেংকৰ টেণ্ডাৰ প্ৰচেছটোৰ মাজলৈ আহোঁ যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আগৰ টেণ্ডাৰ আৰু এতিয়াৰ টেণ্ডাৰ ইয়াৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আহি পৰিছে বা আপুনি হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক অধ্যক্ষতাৰ পিছত টেণ্ডাৰৰ কিবা তেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে নেকি চাওক আগৰ টেণ্ডাৰখিনিৰ সম্পৰ্কত মই বিশেষ নাজানো কিন্তু মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা আহিলে আমাৰ একেবাৰে গোটেই বস্তুটো টেণ্ডাৰ হ'ব লাগে এতিয়াতো সাপোজ ডিজিটেল প্লেটফৰ্মত টেণ্ডাৰ এখন প্ৰিপেয়াৰ কৰিব লাগে ছফ্টৱেৰ কেনেকুৱা লাগিব হাৰ্ডৱেৰ কেনেকুৱা লাগিব তাত বাকী বস্তুখিনি কেনেকুৱা লাগিব ৰাউটাৰ কি হ'ব ভিচেট থাকিবনে নাথাকে ইণ্টাৰনেট কানেকশ্যন কি হ'ব আমাৰ এটা ডিচি থাকে ডাটা চেণ্টাৰ আৰু এটা ডিআৰচি থাকে ডিজাষ্টাৰ ৰিকভাৰী চেণ্টাৰ ডিজাষ্টাৰ ৰিকভাৰী চেণ্টাৰটো মিনিমাম 1500 কিলোমিটাৰ দূৰত হ'ব লাগিব যাতে ভূমিকম্প হ'লে সেইটোৰ পৰা আমি ডাটাখিনি ৰিকভাৰ কৰিব পাৰোঁ যি দুইটা আচলতে সেইটো এটা ডাটা চেণ্টাৰে কিন্তু ডিজাষ্টাৰ হ'লে তাক যাতে ৰিকভাৰী কৰিব পাৰে দুইটাতে সম পৰিমাণৰ ৰিকভাৰী কেপাচিটি থাকে এতিয়া এই গোটেই বস্তুখিনি কেনেদৰে কি লেভেলত লাগে এতিয়া ডিজাষ্টাৰ ৰিকভাৰী চেণ্টাৰটোৰ হাৰ্ডৱেৰখিনি কোৱালিটি কি হ'ব কেনেকুৱা হ'ব সেই বস্তুটোৰ সম্পৰ্কত আমি টেকনিকেলি এক্সপাৰ্ট নহয় সেইকাৰণে আমি এটা অপেন টেণ্ডাৰ কৰি আমাৰ কনচালটেণ্ট নিয়োগ কৰোঁ প্ৰথমে আৰ্নেষ্ট এণ্ড য়ং আছিলে 2009ত তেতিয়া মোৰ যিমান দূৰ মনত আছে তেওঁলোকে পিৰিয়ডটোৰ কাৰণে 1,98,00,000 মান টকাত অলপ ইফাল সিফাল হ'ব পাৰে মোৰ যিমান অলপ পাহৰিছোঁ তেওঁলোকে লৈছিলে আৰু এইবাৰ লাষ্ট আমি যেতিয়া দিছোঁ এতিয়া 3 কোটিতকৈ অধিক টকাত আমি দিছোঁ আপুনি যদি চাই 2009ত ডলাৰৰ ভেলু 35-36 টকা আছিলে এতিয়া ডলাৰৰ ভেলু 86 টকা সেই হিচাপে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে কনচালটেন্সিৰ কাৰণে যি মানুহে চাকৰি কৰিছে তেওঁলোকৰ চেলাৰী বাঢ়িছে বাকী কোম্পানীবিলাকত যদি চাই বাকী বেংকবিলাকত যদি চাই এই কনচালটেন্সি যিটো হাৰত ভেলুটো বাঢ়িছে তাৰ তুলনাত কিন্তু আমি বহুত কমতে আছোঁ ঠিক তেনেকৈ আমাৰ এটা ছফ্টৱেৰ লাগে ছফ্টৱেৰ আগৰ ছফ্টৱেৰবিলাক লাহে লাহে ইনভেলিড হৈ গৈ আছে কাৰণ নতুন এপ্লিকেশ্যন আহিছে আমি বেংকে নিজেও IMPS RTGS ATM এই সকলোখিনি কৰাৰ লগতে নেক্সট ফেজত আমি মোবাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিঙৰ আমি প্ৰভিজন আমি ভাবি থৈছোঁ গতিকে নতুন ছফ্টৱেৰ সেইখিনি বস্তু ছাপোৰ্ট কৰিব লাগিব আজিকালি কাৰ্ড আহিছে কণ্টেক্টলেছ কাৰ্ড এতিয়া কণ্টেক্টলেছ কাৰ্ডৰ ছফ্টৱেৰ যিটো থাকিব আপোনাৰ পুৰণা ছফ্টৱেৰ ছাপোৰ্ট নকৰিবও পাৰে গতিকে ছফ্টৱেৰ বুলি ক'লে ছফ্টৱেৰটোৰ প্ৰত্যেক সময়তে এটা বেলেগ ছফ্টৱেৰ বেলেগ দাম থাকে গতিকে কোনটো আমাক লাগিব তাৰ বেষ্ট প্ৰাইচ কি হ'ব টেণ্ডাৰৰ কাৰণে এই সকলোখিনি এটা কনচালটেন্সি গ্ৰুপে KPMG বুলি বিখ্যাত কনচালটেন্সি গ্ৰুপ ভাৰতৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান ইভেন মই যিমান দূৰ জানো অসম চৰকাৰৰ মূল IT বহুত কাম তেওঁলোকে কৰি আছে এমট্ৰনৰ লগত কৰি আছে KPMGয়ে তেওঁলোকে লোয়েষ্ট বিড পাই পেলাই কনচালটেন্সি ছাৰ্ভিচটো লাভ কৰিলে KPMGয়ে যেনেদৰে আমাক এডভাইচ কৰিলে মই এইখিনিতে এটা কথা কওঁ আমি ফুল টাইম বেংকৰ ডাইৰেক্টৰ নহয় মইতো ব্যক্তিগতভাৱে বেংকৰ পৰা সিটিং এলাউন্সো নলওঁ বেংকৰ আমি চেলাৰী নলওঁ এই বেংকটোত কি হৈ আছে তাৰ ইণ্টাৰনেল কি হৈ আছে তাৰ চাবৰ কাৰণে যিটো ছফ্টৱেৰ বা কম্পিউটাৰ পাছৱৰ্ড থাকে সেই পাছৱৰ্ড কোনো ডাইৰেক্টৰৰ হাতত নাথাকে গতিকে ভিতৰত কি লাগে নালাগে টেকনিকেলিও আমি এক্সপাৰ্ট নহয় সেইকাৰণে কিছুমান কথা কনচালটেন্সিয়ে যেনেকৈ কয়
আৰু তেওঁলোকে কনচালটেঞ্চি এনেকুৱা নহয় যে কৈ দিলেই হয় আমাৰ ডেফিনেটলি IT ডিপাৰ্টমেণ্ট আছে IT ডিপাৰ্টমেণ্টক তেওঁলোকে এডভাইচ কৰে আৰু সকলোখিনি এডভাইচ কৰাৰ পাছত তেওঁলোকে যিটো টেণ্ডাৰ পেপাৰ ৰেডি কৰে সেই টেণ্ডাৰ পেপাৰটো আমি পেপাৰত দিওঁ আৰু অনলাইন আমি আমাৰ বেংকৰ ৱেবছাইটত আপলোড কৰি দিওঁ মানে আপুনি ক'ব বিচাৰিছে যে এতিয়া যেটো টেণ্ডাৰ প্ৰসেস হেতু পুৰা ট্ৰান্সপাৰেন্ট পুৰা ট্ৰান্সপাৰেন্ট আগতেও ট্ৰান্সপাৰেন্ট আছিলে এতিয়া আমাৰ নিজা ৱেবছাইট আছে ৱেবছাইটত আমি টেণ্ডাৰ পেপাৰটো আপলোড কৰি দিওঁ আপলোড কৰাৰ পাছত অল ইণ্ডিয়া লেভেলত কম্পিট হয় বিভিন্ন কোম্পানী পাৰ্টিচিপেট কৰে আৰু যেটো লোয়েষ্ট কোম্পানী হয় যেটো সেন্ট্ৰেল ভিজিলেন্স কমিশনৰ গাইডলাইন সেই গাইডলাইন অনুসৰি আমি টেণ্ডাৰটো লোয়েষ্ট বিডাৰক আমি কামটো দিওঁ কিন্তু এবাৰ আমি কি কৰিছো কামটো দিয়াৰ আগত আমি এটা কথা বিচাৰিছিলো যে তেওঁলোকে টেণ্ডাৰ মাৰিছে কামটো দিয়াৰ আগত তেওঁলোকৰ ৰেটটো আৰু এবাৰ নেগোচিয়েচন কৰিব লাগে তেওঁলোকক আমি বোৰ্ডৰ মিটিংলৈ মাতি আনি নেগোচিয়েচন কৰিছো আগতে 28 কোটিৰ কিবা তেনেকুৱা ৰেট আছিল নেকি টেণ্ডাৰ গোটেই ৰেট কিটা বেলেগ বেলেগ আছিলে এতিয়াও বেলেগ বেলেগ এতিয়া কাৰণ কিছুমান আপুনি টেণ্ডাৰৰ ৰেটটো যেতিয়া কয় কৰবাত কৈছে যে টেণ্ডাৰ আগতে 28 কোটি আছিল এতিয়া বাহিলে তেওঁলোকে কোৱা নিচিনা 50-60 কোটি হোৱা নাই মই যিমান দূৰ জানো মোৰ ইমান মনতো নাই 8-10 কোটি টকা বাহিছে কিন্তু কথাটো হল আপুনি যদি আজি 3 মিটাৰ বহল ৰাস্তা এটা বনাইছে 10 কিলোমিটাৰ তাত 28 কোটি হল 5 মিটাৰ 10 বছৰ পাছত 5 মিটাৰ বহল বনালে তাতো 10 কোটি হ'ব বুলি কোনো কথা নাই কাৰণ স্কোপ অফ ওয়ার্ক মানে কি স্কোপ আছে কামৰ কি স্কোপ আছে এই স্কোপ গিটাৰ ওপৰতে টেণ্ডাৰ ভ্যালুটো ডিপেন্ড কৰিব এবাৰ অজস্ৰ নতুন স্কোপ আমি তাত ভৰাই দিছো সেই স্কোপ বিলাকৰ ভিতৰত এটা আছে সাইবাৰ সিকিউৰিটিটোৰ কাৰণে ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ড সকলোৱে আমাক প্ৰেছাৰ দি আছিল আমাৰ অলপ দেৰি হৈছিল আমি একেটা টেণ্ডাৰতে ভৰাই দিলো সাইবাৰ সিকিউৰিটিটো আৰু আপুনি যদি চাই মহাৰাষ্ট্ৰ ষ্টেট কোঅপাৰেটিভ বেংকত মই যিমান দূৰ জানো 2 বছৰ পূৰ্বে তেওঁলোকে সাইবাৰ সিকিউৰিটি এডপ্ট কৰিছে তেওঁলোকে অকল সাইবাৰ সিকিউৰিটিৰ কাৰণে 50 কোটিতকৈ অধিক টকা কৰকৰ্তা দিছে আমি একে ষ্টেট কোঅপাৰেটিভ বেংক ইমানখিনি আমি কম্পিউটাৰ হাৰ্ডৱেৰ সফটৱেৰ ইমান কি বছৰৰ মেইনটেনেন্স ইয়াত যিখিনি মানুহ থাকিব মেন পাৱাৰ এটো যোৱাবাৰ আমাৰ যিটো টেণ্ডাৰ আছিল তাত 18 জন মানুহে চাকৰি কৰিছিল কোম্পানীৰ পৰা আমাৰ তাত কাম কৰিছিল এতিয়া কেইজনমান আমি কমাব খুজিছিলো যাতে পইচাটো অলপ কমাব পাৰো তেওঁলোকে প্ৰত্যেককে বহুত বেছি দৰমহা পাব লাগে কাৰণ সফটৱেৰ বিলাক আপোনালোকে জানে 1.5 লাখ 1 লাখ 90,000 গতি ইমানখিনি মানুহক আমি দৰমহা দি ৰাখিব লগা হয় ইনডাইৰেক্টলি হক ডাইৰেক্টলি হক আমি নিজে এপইন্টমেন্ট নিদু কি কাৰণে কাৰণ নিজে এপইন্টমেন্ট দিয়াৰ লগে লগে তেওঁলোকৰ লাইফ লং তেওঁলোকৰ ওপৰত আমাৰ এটা ৰেসপন্সিবিলিটি আহি যায় পিএফৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ জব সিকিউৰিটি লৈকে আৰু সাধাৰণতে এনেকুৱা বিলাকত যিকোনো কোম্পানীয়ে যেতিয়া কনসালটেন্সি লয় সাপোৰ্ট লয় বাকি এএমসি বা তেওঁলোকৰ সাপোৰ্টটো তেওঁলোকৰ পৰা আহে সেই গোটেইখিনি কাম ইয়াত হুমাই আছে সেই কাৰণে কিছু ক্ষেত্ৰত ৰেটৰ ডিফাৰেন্স আছে কিন্তু 10 বছৰৰ আগত বা 17 চনত ডলাৰ আছিল 63 এতিয়া ডলাৰ 85 এই যেটো মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি কামৰ সময়ত কৰবাত নহয় কৰবাত ৰিফ্লেক্ট হ'ব আজি আপুনি যদি চাই কম্পিউটাৰ দাম মাৰ্কেটত কমা নাই মাৰ্কেটত এটা সময়ত আছিল 25000 ল্যাপটপ পায় এতিয়া এটা ল্যাপটপৰ দাম 40000 তলত আপুনি কেতিয়াও নাপায় মই নিজে 25000 ল্যাপটপ কিনা আজি 8 বছৰ আগত মনত আছে এতিয়া এটা ল্যাপটপ ভাল কিনিবলৈ হলে 40 ৰ পৰা 50 60 70000 টকা গতে মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰি আৰু তেওঁলোকে যেটো ৰেট কোড কৰিছে টেণ্ডাৰৰ নিয়মটো হেতুই তেওঁলোকে কি ৰেট কোড কৰিছে আৰু সেই ৰেটৰ ওপৰত লোয়েষ্টক আমি কাম দিব লাগে হয় আৰু লগতে যেতিয়া টেণ্ডাৰৰ আপোনাৰ ৰেটটো ফিক্স হয় তেতিয়া আপোনাৰ ইন্টাৰনেশনাল মাৰ্কেটত আপোনাৰ ডলাৰৰ ভ্যালু আপ ডাউন হয় বা ডিপেন্ড কৰে আৰু এতিয়া যেহেতু 84 হৈছে ডলাৰ আগতে 64 আছিল এটো যি ইন্টাৰনেশনাল যিখন মাৰ্কেট তো তাৰ লগত কেনেকুৱা ধৰণৰ আপোনাৰ মিল আছে বা ইন্টাৰনেশনাল মাৰ্কেটখনৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এপেক্স বেংকৰ ইন্টাৰনেশনাল মাৰ্কেটখনৰ লগত একো সম্পৰ্ক নাই কিন্তু যেটো বেস প্ৰাইস বা যেটো আপোনাৰ আজি ভ্যালু হয় যিকোনো কামত মোৰ বেংকটোৰ কথাটো বাদেই দিয়ক আপুনি মোবাইল এটা কিনিলেও তাৰ লগত ইন্টাৰনেশনাল মাৰ্কেটখনৰ ডলাৰ প্ৰাইসটো ডিপেন্ড কৰে আজি আপুনি যদি টিভি এটা কিনে আপুনি বেলেগ কিবা ইলেক্ট্ৰনিক সামগ্ৰী এটা কিনে মেইনলি ইলেক্ট্ৰনিক্স সামগ্ৰী টিভি
বা ছফ্টৱেৰ এইবিলাকৰ লগত ইণ্টাৰনেশ্যনেল মাৰ্কেটটো লিংক হৈ থাকে আমাৰ ডলাৰৰ লগত যেতিয়া ৰুপিটো যেতিয়া আপোনাৰ ভেলু কমি যাব তেতিয়া ডেফিনেটলি তাৰ এটা ইম্পেক্ট এই কথাবিলাকত আহিব হয় আৰু এইবাৰ 2024-25 বিত্তীয় বৰ্ষত 38 কোটি টকাত সকলো টেণ্ডাৰ সামৰা হৈছে মানে টোটেলটো ধৰিলে ইমান হ'ব এইটো কিন্তু আমাৰ আগতকে বেছি পিৰিয়ডৰ বেছি কাৰণে হৈছে 7 বছৰৰ কাৰণে কিছুমান কাম আছে 5 বছৰৰ কাৰণে কিছুমান কাম আছে এনেকুৱা নহয় মানুহক যিটো মানুহে ভাবিছে আমি এবছৰৰ কাৰণে টেণ্ডাৰ দিলে এটা 7 কোটি টকাৰ টেণ্ডাৰ হয় আমাৰ হ'ল প্ৰশ্নটোৱে সেইটো যে 38 কোটি টকাত এপেক্স বেংকৰ সকলো টেণ্ডাৰ সামৰি লোৱাটো সম্ভৱ নে বাৰু হয় চক আজি যদি ষ্টেট বেংক চাই তেওঁলোকৰ এই গোটেই সিস্টেমটোত হয়তো 700 কোটি বা 800 কোটি টকাৰ কাম আজি ষ্টেট কোঅপাৰেটিভ বেংক বহুত চাব 150 কোটি টকাৰ কাম আমি মিনিমাম খৰচত যিমানখিনি আমি বস্তু নহলে নহয় সেইখিনি লৈ আমি এই কামখিনি কৰিবলৈ চাইছো আৰু আমাৰ এটা কথা ভাল যে অসমীয়া ল'ৰাবিলাকে খুব ধুনীয়াকৈ তেওঁলোকে মানে কম্পিটিশন কৰি কম বাজেটৰ ভিতৰত কামখিনি কৰিবলৈ আজি যিমান কম পাৰি সিমানৰ ভিতৰত কৰিবলৈ তেওঁলোকে ৰাস্তা উলিয়াই লৈছে যাৰ কাৰণে আমি কৰিব পাৰিছো হয় আৰু লগতে আমি যিমান দূৰ গম পাইছো 250 জন যুৱক যুৱতীয়ে এপইন্টমেন্ট পাইছে এপেক্স বেংকত যিটো ট্ৰান্সপাৰেন্ট প্ৰসেস বা তেওঁলোকেও ক'ব খুজিছে যে নিকা হৈছে পৰীক্ষা যেনেদৰে এডিআৰইয়ে পৰীক্ষা পাতে বা এপিএছচিয়ে যেনেদৰে পৰীক্ষা পাতে তেনেকৈ এপেক্স বেংকৰ পৰীক্ষাটো তেওঁলোকে দি পেলাই 250 জন শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আপোনাৰ চাকৰি পাবলৈ মানে সক্ষম হৈছে যিটো এইটো প্ৰসেস আপোনাৰ মানে বিজ্ঞাপনৰ যিটো প্ৰসেস এইটো কেনেদৰে আহে যদি এতিয়া আমি কওঁ যে কোনোবা এজন যুৱক বা যুৱতী এপেক্স বেংকত চাকৰি কৰিবলৈ মন আছে বা আইবিপিএছৰ তেওঁলোকে কোচিং কৰি আছে বেংক হওক বা পোষ্টেল সাৰ্ভিসৰ হওক তো তেওঁলোকে কেনেদৰে বিজ্ঞাপনসমূহ কেনেদৰে প্ৰকাশ পায় মানে কি ধৰক আমাৰ বেংকত এটা সময়ত প্ৰায় 1500 এমপ্লয়ী আছিলে আৰু অদূৰদৰ্শিতাৰে এটা সময়ত বহুত মানুহক চাকৰি দিয়াৰ ফলত যেতিয়া কম্পিউটাৰাইজ হৈ গ'ল গোটেই সিস্টেমটো আমাৰ সিনিয়ৰ মানুহখিনিয়ে কম্পিউটাৰ বুজি নোপোৱা হ'ল বুজি নোপোৱা হোৱাৰ কাৰণে তেওঁলোকে অফিচটোত আহে কিন্তু কম্পিউটাৰ বুজি নাপায় আৰু 80 দশকৰ পৰা 2010 লৈকে এই পিৰিয়ডটোত বিশেষ এপইন্টমেন্ট দিয়া নহল 2010 পাছতো 2010ত আমি চাগে 32 জন মান ললো তাৰ পাছতো এই পিৰিয়ডটোত দিয়া নহল যাৰ ফলস্বৰূপে আমাৰ মাজৰ লেভেলত বা ওপৰ লেভেলত এটা ডাঙৰ ভেকুৱাম ক্ৰিয়েট হ'ল এতিয়া মেনেজাৰ জিএম ডিজিএম এবিএম লেভেলত আমাৰ মানুহবোৰ ৰিটায়াৰ হৈ গুচি গ'ল ৰিটায়াৰ হৈ গুচি যোৱাৰ ফলত তলৰ ফালেও আমাৰ মানুহখিনিয়ে লাহেকে প্ৰমোচন পাব ধৰিলে যেতিয়া মানুহ আমি দিব মানুহ নাইকিয়া হ'ল তেতিয়া আমি একেলগে এসিস্টেন্ট ল'ব লগা হ'ল একেলগে এবিএম ল'ব লগা হ'ল বিএম ল'ব লগা হ'ল ডিজিএম ল'ব লগা হ'ল আৰু জিএম ল'ব লগা হ'ল আমি জিএম আৰু ডিজিএমৰ কাৰণে এডভাৰটাইজমেন্ট কৰিলো জিএম ডিজিএমৰ কাৰণে এডভাৰটাইজমেন্ট কৰাৰ পাছত প্ৰাৰ্থী আহিলে আৰু ইন্টাৰভিউ পতাৰ পাছত তেওঁলোক উপযুক্ত এজনো নোপোৱাৰ কাৰণে সেই ইন্টাৰভিউটো আমাৰ কেনসেল হ'ল এইটো আগৰ কথা আমি 100 জন এসিস্টেন্টৰ কাৰণে এপ্লাই এডভাৰটাইজমেন্ট কৰিলো আৰু এডিআৰই পৰীক্ষা যেনেকুৱাকে হয় ঠিক সেই সিস্টেমত এডিআৰই যেনেকে এটা যি এজেন্সিয়ে পাতে তেওঁলোকক আমি কামখিনি দি এটা কন্ডিশন ধৰি দিছিলো যে কোনোবা ক্যান্ডিডেটে যদি নিজৰ বহিখন বিচাৰে বহি কল কৰা যিটো আমাৰ কোৱা হয় পেপাৰ কল তেওঁলোকে বিচাৰিলে বিচাৰিব পাৰে লগতে তেওঁলোকে যদি নেক্সট জনৰো বিচাৰে যিজনে পাইছে সেইখনো বিচাৰিব পাৰে সেইটো আমি তেওঁলোকক কৈ দিছিলো কিন্তু কোনেও চাগে নিবিচাৰিলে সম্পূৰ্ণ নিকা ব্যৱস্থাত এপ্লিকেশন অনলাইন আছিলে তাৰ পৰা সেই পৰীক্ষাটো হৈ যোৱাৰ পাছত অলপ মানুহ আমাৰ কেইটামান মানুহ গুচি গ'ল আৰু ইতিমধ্যে আমাৰ বহুত মানুহ ৰিটায়াৰ হ'ল আমি যেতিয়া দেখিলো যে আমাৰ আৰু মানুহ লাগে তাৰ পৰা আমি 120 জন আৰু মানুহ ললো ঠিক তেনেকে আমি এবিএমত অলপ মানুহ ললো বিএমত অলপ মানুহ ললো সব লগাই আমি 250 জনতকৈ অধিক মানুহ ললো জিএম ডিজিএমৰ কাৰণে আমি এডভাৰটাইজমেন্ট কৰিলো আমাৰ জিএম ডিজিএমৰ ইন্টাৰভিউ বডি আছে তেওঁলোকে ইন্টাৰভিউ ললে কিন্তু আমি এতিয়ালৈকে এপইন্টমেন্ট দিয়া নাই এই গোটেই প্ৰক্ৰিয়াটোত কোনো ক্যান্ডিডেটে আজিলৈকে আমাৰ ওপৰত এটা আঙুলি টোৱা নাই কিন্তু হঠাৎ যদি যাৰ কোনো ক্যান্ডিডেটৰ লগত সম্পৰ্ক নাই যাৰ কোনো পৰীক্ষাৰ লগত সম্পৰ্ক নাই আমাৰ এছাম মানুহ আছে যি অবিশ্বাস সন্দেহ সৃষ্টি কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খোজে তেওঁলোকৰ উদ্দেশ্য এইটোৱে তেওঁলোকে আপোনাকো কৈ দিব যে আপুনি পইচা লৈ এইটো কৰিছে তেওঁ
কৰাপশ্যন কৰিছে এতিয়া তেওঁলোকে কৈছে এপেক্স বেংকৰ বৃহৎ কেলেংকাৰী এপেক্স বেংকৰ মই আপোনাক কৈছোৱে তেওঁলোকে কেলেংকাৰী বেছটো ক'ত কৈছে তেওঁলোকৰ হাতত এখন চিঠি আছে চিঠিখন এজন ব্যক্তিয়ে চেন্ট্ৰেল ভিজিলেন্সলৈ প্ৰেৰণ কৰিছে চেন্ট্ৰেল ভিজিলেন্সলৈ প্ৰেৰণ কৰা চিঠিখনৰ তলত লিখা আছে এজন সচেতন বেংকৰ গ্ৰাহক বেনামী চিঠি সাধাৰণতে বেনামী চিঠি কেতিয়াও এন্টাৰটেইন কৰা নহয় বেনামী চিঠিখনত যিকেইটা লাইন লিখি দিছে আজি ধৰি ললো কোনোবা এখন বেনামী চিঠি লিখি দিলে যে গৌৰৱ গগৈ আমুক 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 কৰিছে গৌৰৱ গগৈ পাকিস্তানত গৈ তাতে ISI লগত মিটিং পাতি আহিছে বেনামী চিঠি কাইলেতো নিউজ কৰিলে নহব যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে তাৰ এটা বেছ লাগিব যেটো মুখ্যমন্ত্ৰী মহোদয় আজি বিচাৰি পাইছে আমাৰ বেংকৰ কৰাপশ্যন হৈছে বুলি এখন বেনামী চিঠি বেছ নাই দিয়া বেনামী চিঠি মই বেছৰ কথাটো পাছতে ক'লো বেনামী চিঠিখন যেতিয়া গ'ল চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনলৈ তেওঁৰ নিয়ম মাফিক চিঠিখন অসমৰ চিফ সেক্ৰেটাৰীলৈ পঠাই দিলে চিফ সেক্ৰেটাৰী থ্ৰু কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট আমালৈ পঠাই এই বিষয়ে কিবা আছে নেকি সুধিলে আমি ৰিটেন তেওঁলোকক ৰিপ্লাই দিলো যে এইকেইটা কথা এনেকুৱা গোটেইখিনি জনাই বস্তুটো সেইখিনিতে শেষ কিন্তু যিসকল লোকে চিঠিখন পঠাইছিলে এটা দুষ্ট চক্ৰ এপেক্স বেংকৰ এগেইনষ্টে নিৰন্তৰ লাগি আছে আপুনি খবৰ ল'ব এপেক্স বেংকৰ ৰিটায়াৰ হোৱা বহুত মানুহে আজিও পেঞ্চন পোৱা নাই তেওঁলোকে গ্ৰেচুইটি পোৱা নাই কাৰণ তেওঁলোকে থাকি যোৱা সময়ছোৱাত তেওঁলোকে ইমান গণ্ডগোল কৰি গৈছিলে যে তেওঁলোকৰ এগেইনষ্টে ডিপি আছিলে তেওঁলোকে পোৱা নাই তেওঁলোকৰ এপেক্স বেংকৰ প্ৰতি খুব আছে আপুনি ৰিটায়াৰ হোৱা 10 জন মানুহৰ কথা ক'ব পৰা যায় 8 জনৰ এগেইনষ্টে এপেক্স বেংকত ডিপি আছিলে পুৰণা মানুহখিনিৰ ভিতৰত ডিপি নথকা মানুহ আঙুলি মূৰত লিখিব পৰা আছিলে এতিয়া গোটেইটো ট্ৰান্সপাৰেন্ট হৈছে ধুনীয়া হৈছে আৰু এই যিখিনি ওলাই গ'ল বিশেষকৈ ওলাই যোৱা কেইজনমান ব্যক্তি তেওঁলোকে লগত কিছুমান কাগজ লৈ গ'ল তেওঁলোকে কিছুমান বেড এলিমেন্টৰ লগত এতিয়াও বেংকত আছে কিছুমান তেওঁলোকৰ লগত সম্পৰ্ক আছে আৰু তেওঁলোকে বেংক ডেমেজ কৰাটোই তেওঁলোকৰ উদ্দেশ্য গতে তেওঁলোকে এটো কৰি আছে স্যার এপেক্স বেংকটো যদি আপুনি কলে ট্ৰান্সপাৰেন্ট হয় গুটেখিনি তো ইয়াৰ মোৰ কোৱেশ্চনটো এটো আছিল যে যিখিনি টেন্ডাৰে হওক বা ৰিক্ৰুটমেন্ট হওক গুটেখিনি তো এড আছে অলৰেডি পেপাৰত আৰু অনলাইন সেইখিনি তো উইথ প্ৰুফ আছে তো এতিয়া যোনটো নিউজ হৈ আছে হেতুৰ ওপৰত আপুনি কি ক'ব ইটস ৰিয়েলি বেসলেস মানে হেতুটো একো নাই এবাৰে বেসলেস আৰু তেওঁলোকে কোনো বেস থকা কথাও ক'ব পৰা নাই তেওঁলোকে কৈছে যদি দুৰ্নীতি হোৱা নাই তেতিয়াহলে কথাটো ক'ৰ পৰা ওলাইছে হয় আৰে কথাটো তোমালোকে উলিয়াইছা কথাটো মই উলিওৱা নাই আৰু মই কৈছো যিজনে এই কমপ্লেইন কৰিছে দুৰিন গগৈ অখিল গগৈ হিৰেন গোহাই তেওঁলোকক মই দিছো আহা তোমালোকে চাই যোৱাহি হয় আৰু স্যার মই টেন্ডাৰ কমিটি বুলিয়ে কৈছো টেন্ডাৰ প্ৰসেসটোত আমি যিমান দূৰ জানো নাবাৰ্ডৰ ব্যক্তিও আছে নাবাৰ্ডৰ আৰু লগতে অসম চৰকাৰৰ প্ৰতিনিধিও আছে কোন কোন ব্যক্তি আপুনি টেন্ডাৰ প্ৰসেসটোত থাকে টেন্ডাৰ প্ৰসেসটো কি হয় টেন্ডাৰটো যেতিয়া হয় টেন্ডাৰটো অফিচাৰ লেভেলত যেতিয়া লোয়েষ্ট বিডাৰ হল লোয়েষ্ট বিডটো অহাৰ পাছত অফিচাৰ লেভেলত ফাইনেল কৰাৰ পাছত আমাৰ বৰ্ডলৈ এপ্ৰুভেলৰ কাৰণে যেতিয়া এপ্ৰুভেলৰ কাৰণে আমি বিভিন্ন কোৱেশ্চন হতো তেওঁলোকক সেই বৰ্ডখনত নাবাৰ্ডৰ মেম্বাৰ থাকে অসম চৰকাৰ কোঅপাৰেশ্যন ডিপাৰ্টমেন্টৰ সিনিয়ৰ অফিচাৰ থাকে IS অফিচাৰ থাকে মানে গোটেইখিনিয়ে মিলি পেলাই কথা পাতি তেওঁলোকৰ আমাৰ কথাবিলাক যেতিয়া তেওঁলোকে অফিচাৰ বিলাকে ৰিপ্লাই দিব পাৰে তেতিয়া আমি গো এহেড দিওঁ আমাৰ অকল সেই মিটিংখনত সেইখিনি আমাৰ কাম গতি সেইখিনি কাম কৰাটোতে আমাৰ অপৰাধ হ'ল আজি যদি বেংকটো আগৰ নিচিনাকে দৰমহা দিব নোৱাৰা অৱস্থা হ'লতেন বেংকটো যদি বন্ধ হৈ থাকিলেতেন আপোনালোকে খবৰ লওক পুৰণা এজন ক্লাৰিকেল লেভেলৰ মানুহ যদি ৰিটায়াৰমেন্ট লেভেলত আছে তেওঁ দৰমহা 1 লাখৰ ওপৰ ক্লাৰিকেল লেভেলৰ এপেক্স বেংকত অসম চৰকাৰ সমাহাৰত আমি এই যেটো ৰিভাইজ পে কমিশন হৈছিল আমি অসম চৰকাৰৰ ফৰ্মুলা ফলো কৰিছো হয় গতিকে আগতটো এটো পসিবল নাছিলে আগতে ৰিভাইজ কে দিবই নোৱাৰিছিল হয় ধন্যবাদ আমি বিশ্বজিৎ ফুকন দেৱৰ পৰা আমি এপেক্স বেংকৰ জাৰ্নিৰ পৰা আদি কৰি যি বাতৰি প্ৰচলিত হৈ আছে আমি সকলোখিনিৰ যি ভিতৰুৱা কথা বহু লোকে নাজানে আমি তেখেতৰ পৰা গম পালো আৰু আপোনাক ধন্যবাদ জনাইছো যেহেতু বহুমূলীয়া টাইম আপুনি আমাক দিলে ইমানখিনি আমাক তথ্য দিলে এয়া আছিল এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ মন্তব্য তেওঁ বহু তথ্য দাঙি ধৰিলে আৰু বহু তথ্য আপোনালোকে জানিবৰ বাবে চাই থাকিব বিজনেছ নৰ্থ ইষ্ট